নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বিজনেছ প্লেন এটা কৰিবলৈ আহিছিলোঁ। মই বিজনেছৰ লগত সদায় জড়িত হৈ আছিলোঁ, কিন্তু নাতিহঁতক লৈ অলপ সমস্যাত পৰি অলপ দিন আমি বিৰতিত থাকিবলগীয়া হ'ল। আজি আকৌ আহিলোঁ মোৰ লগৰে ৰুমিৰ লগত অকণমান মই প্ৰডাক্ট দিবলৈ আৰু মই অকণমান ডিছকাছ কৰিবলৈ আহিলোঁ। গতিকে ৰুমিয়ে অকণমান কৈ আছে, শুনিবচোন। আৰু ইভেন আপোনাৰ যে দাঁতৰ যে পোকে খালে যে জিন কৰে বা কেতিয়াবা তামোল কিবা খালে ঠিক লাগে নালাগে, ইয়াৰ বিস্তাৰ আপুনি দাঁতৰ গুৰিত লগাই থৈ দিয়ক। তাৰপিছত আপুনি তাত মানে খেপ দিব নালাগে, 10-15 মিনিটৰ পিছত আপোনাৰ আৰাম লাগি যায়। বহুত ভাল হৈছে। মই প্ৰডাক্টৰ কথা কৈ আছোঁ। ৰুমিয়ে গ্লিষ্টাৰৰ কথা ক'লে। গ্লিষ্টাৰটো দাঁতৰ কাৰণে খুবেই ভাল। তাৰপিছত আৰু এইটো আমাৰ আমলা অইল, এইটো একদম পিয়'ৰ আমলা কিন্তু বুজিছানে? এই পিয়'ৰ আমলা, আমলখিটো কাটিলে কেঁচা আমলখিটো যেনেকুৱা এটা চেণ্ট এটা ওলাই নাযায়, সেই বস্তুটো ইয়াত একদম পূৰা আছে। এইটো হেয়াৰ ফলৰ কাৰণে খুব ভাল, কিন্তু এইটো লগত হেয়াৰ ফল চেম্পু লাগিব, কিন্তু মানে বহুতেই ভাল এনেকুৱা। আৰু চববিলাকো নেচাৰেল প্ৰডাক্ট হয় ন। এইটো হৈছে হেৰি পিম্পলছ কণ্ট্ৰল ক্ৰীম, ইয়াত ছান প্ৰডাক্টটো আছে। মই তাক দেখুৱাবৰ কাৰণে আনিছোঁ দেই বস্তুকেইটা। মই তাই বস্তুখিনি হেৰিকৈ দেখা নাই নহয়, সেইকেইটাই আনিছিলোঁ আৰু নাই আনা। তাৰপিছতে বডি লোচনটো বডি লোচনটো কি হয়? বডি লোচন আমাৰ চান বাৰো যায়। আগতে মোৰ হাতখনতে বুটবুটিয়ে কোলা ধুই আছিলে নহয়, আছিলে নাছিলে? এই ফপৰা চেলেকাচেলি এইটো আমাৰ যে বিশেষকৈ থাইৰয়ডবিলাক হ'লে যে গাৰবিলাকত একদম হেৰি হয় ন, এই হাতবিলাকত এনেকৈ কিমান একেবাৰে দুদিন নিদিলে এনেকৈ আমাৰ মুখৰ পিগমেণ্টেশ্যন ঠিক তেনেকৈ হাততো বডিটো পৰে, সেইবিলাক ৰিডিউচ হয়। কিন্তু বহুত ভাল কিন্তু, আৰু একদম কোৱান্টিটি একেবাৰে অকণমান ল'ব লাগে বস্তু, বহুত ভাল হয়। এইখিনি মই তোমাক যে দেখাইছিলোঁ এইটো বস্তু বনামটো বুজি পাইছে ন? হা আৰু এতিয়া কি বেবাৰ অৰ্ডাৰটো চাই লোৱা বস্তু কি বস্তু ল'লে তোমাৰ প্ৰফিট হয়, মানে মানুহে কোনকেইটা বস্তু ল'ব। এতিয়া তুমি পটককৈ কথা এটা কৈছোঁ দিব নোৱাৰোঁ, আমি এতিয়া ল'বলৈ গ'লে তুমি যদি দিয়াৰ পিছত 30,000 টকা বস্তুটো মুখখন এনেই গুচি আহিব, হয়নে? মানুহৰ তাত হেৰি আছে নহয় ন। তুমি সেইকাৰণে তুমি কি কৰিবা যে এইকেইটা বস্তু ল'লেহে মোৰ ভাল হ'ব, বুজিছানে? আহা ক'লে আহা কি বস্তুকেইটা লোৱা। নতুনকৈ বিজনেছত জইন কৰিছে, অকণমান বুজাই দিছে। এতিয়া তুমি পাৰফিউম লোৱা, পাৰফিউম কেইটা লোৱা, ধৰি কেইজনক দিব পাৰিবা। এতিয়া 4-5টামান পাৰফিউম ইউজ কৰা, 2 দিনত চেম্পুটো খুব বিকি যায়। এইটো লোৱা 2 দিনত, আমাৰ এইটো এমআৰপিটো মই দিছোঁ হা, এইটো কম দিলোঁ দেই আমাৰ, এইটো কম। এতিয়া তুমি দেখিবাই ন মাৰিলে। ছানস্ক্ৰীন যদি 3-4টামান লোৱা, এতিয়া গৰমত ছানস্ক্ৰীন খুব লাগে। আৰু লগতে তোমাৰ ফেচ ৱাছ একেলগে মিলাই পেলাই লোৱা, কম দামৰ ভিতৰত। তাৰপিছত পাৰ্চনৰ চব এই চাবোনকেইটা সেনেকুৱা লোৱা। গ্লিষ্টাৰটামান লোৱা, আকৌ এইকেইটা বস্তু মানে এল'চিটো চিনি আছে ন? চিনি আছে। চিনিটো হ'লে এল'চিটো ল'লে টাইলছও চাফা হয়, চিমনিও চাফা হয়, আৰু আপুনি মাল্টি প্ৰডাক্ট হয়। লগতে কাপোৰো আপুনি ৱাছ কৰিব পাৰিব। আৰু সেইখিনি পানী আপুনি আকৌ গছৰ তলতো দি দিব পাৰিব। এনেকুৱা মানে বহুত হেৰি আৰু নেচাৰেল প্ৰডাক্ট হয় এইখিনি বস্তু। আমলা অইল মই দেখালোঁ, সেই বস্তু তুমি এখন লিষ্ট দেখি লোৱা, শিকি লোৱা নহয়। এইখন ৰুমিৰ মামাকৰ ছোৱালী, আৰু এয়া হ'ল মামীয়েকে অৱসৰ লৈছে শিক্ষয়িত্ৰীৰ পৰা। অৱসৰ লৈ এতিয়া মামীয়েকেও জইন কৰিছে। এয়া নতুনকৈ আজি প্ৰডাক্ট লৈছে। গতিকে আপোনালোকক দেখালোঁ, অকণমান বুজাই আছে ৰুমিয়ে। তুমি বেচিবলৈ লোৱা, তাৰমানে তুমি নিজে ইউজ কৰা, তুমিতো বিজনেছ কৰিম বুলি ভাবিছা ন। তুমি নেবেচিলে তুমি ইমান পইচা খোৱাবলৈ তোমাৰ কিয় নিজৰ পাৰিব সোমোৱাবা, বুজি পাইছা? নিজৰ পৰা তুমি যিকেইটা বস্তু তোমাৰ দৰকাৰ সেইটো ল'লাই, বাকীকেইটা তুমি বেচিবলৈ চোৱা, তেতিয়াহে তোমাৰ ৰিটেশ্যনটো তেতিয়াহে হ'ব। আৰু এই পইচাটো তুমি খাই পেলাব নালাগে। নেক্সট মাহত তোমাক কোনে দিব, হয়নে? তুমি কিয় মামিক খুজিবা নেকি যে পইচা? তেতিয়া ক'ব নহয় তই এইখিনি বিজনেছ কৰিছিলি, প্ৰফিটটো আকৌ কি কৰিবি? কথাটো তেনেকুৱা তাৰমানে কেতিয়া খাব পাৰিবা? যেতিয়া তোমাৰ অলপ বেছিকৈ হ'ল, তুমি যদি তোমাৰটো মাহৰ মূৰত যিটো প্ৰফিট পালা, তাৰ পৰা তুমি কিবা এটা কিনা, বুজি পালা? এই পইচাখিনি তুমি যদি খাই পেলোৱা তোমাৰ সদায় মানে কি, আমি এতিয়া 50 টকা এটা পালে, কথা এটা কৈছোঁ, তুমি তাৰে 30 টকা এটা হ'লেও বা 20 টকা এটা হ'লেও নিজক ৰাখিব লাগিব। তেতিয়াহে হ'ব। এই অনুষ্ঠান নকৰিব 100 টকা খাই থৈ দিয়া, মই সদায় গালি খাওঁ ফুডছৰ এইবিলাক। সেইটো গতমি এই সোপা নিজেই নিয়ে। ডক্টৰলৈকে চবেই ছাপ্লিমেণ্ট খাই গম পোৱা, কিন্তু আমি এই সোপাহে ইমান দাম। কিন্তু একচুৱেলি উপামা মই আজি তাকে কৈছোঁ, মোৰ দৈ দিবলৈ যায় নহয় উপামাই, খুব ধুনীয়া দৈ মানুহ এদিন মানে মোক চোতাল খাই দিতে পালে। অমেগা ঠিক হ'লে কি হয়? ফেটি লিভাৰ, কলেষ্ট্ৰলৰ কাম হয়, বনৰ কাম হয়, স্কিনৰ কাম হয়, হাৰ্টৰ প্ৰব্লেম হয়।
এয়া দৈ চিৰা মিঠৈ গোটেইবিলাক ঘৰৰ বস্তু ইমান ধুনীয়াকৈ দিছে দৈ জলপান ইমানেই ধুনীয়া এয়া ৰুমিয়ে খুব ভাল পাইছে দৈ গাখীৰ খাই কাৰ ঘৰলৈ আহিছোঁ মই কিন্তু দেখুৱাইছোঁ দেই বোৱাৰীজনী গৰমতে বোৱাৰীজনী কামেই কৰি ফুৰিছে এইজনী আমাৰ ঘৰৰ ছোৱালীজনী ভতিজা হয় ভণ্টি অঁ ঠিক আছে এই ৰুমিয়ে বিজনেছটোৰ ওপৰত অকণমান বুজাই দিছে আপোনাৰ এতিয়া শুনিবচোন। আপুনি মানে এবিঅ' হা এইটোত দেই এইটোত চাওক আপুনি এতিয়া আপুনিতো এবিঅ' হৈ আছে দেই এতিয়া আপোনাৰতো এবিঅ'টো বেলেগ হা এতিয়া ইয়াৰ তলত আপুনি যদি শিল্পীক ল'লে দেই শিল্পীক ল'লে দেই শিল্পী হাজবেণ্ডক দিলে হ'ল হাজবেণ্ডক দিলে এওঁ কিন্তু পিচি হ'ল এই কিন্তু এবিঅ' হ'ব বুজিছে এইটো আমাৰ এক্সাৰচাইজ প্ৰগ্ৰাম বুলি কয় দেই এক্সাৰচাইজ প্ৰগ্ৰাম এইটো হয়নে আপুনি যদি দুটা লেগ লয় আকৌ তেনেকৈ আপুনি পলিক দিলে ঠিক আছে তাইক হাজবেণ্ডক দি দিলে হয়নে হাজবেণ্ডক দিলে এই তেতিয়া এবিঅ' বুলি ক'ব ঠিক আছে ই পিচি হ'ল ঠিক আছে হৈ গ'ল হ'লনে এতিয়া আপুনি চাওক এতিয়া প্ৰত্যেক মাহে 10,000 টকাকৈ মানে 10,000 11,000 হ'ব পাৰে এইটো মানে 100 প্ৰডাক্টৰ ওপৰত আৰু এইটো যদি আপুনি এমাহ কৰিলে 2 মাহ কৰিলে 3 মাহ এই 3 মাহত যদি আপুনি কৰে বুজিছেনে 10,000 বুজিছেনে 10,000 এইফালে 10,000 এইটো 10,000 10,000 হৈছে কেতিয়াবা 11,500 হ'ব পাৰে দেই দুইজনী নামত 10,000 10,000কে হৈ থৈছোঁ আপোনাৰ কেতিয়াবা 11,500 হ'ব পাৰে তেতিয়া আপোনাৰ হ'ব কি এই 3 মাহ কমপ্লিট হোৱাৰ লগে লগে আপুনি 3,000 এটা আপুনি পাব বুজিছে এইটো পাব প্ৰডাক্টৰ সেইটোতো বেলেগেই প্ৰডাক্টৰ দিয়ে এইটো আপুনি DAP প্ৰাইজত কিনিবলৈ পাব বুজিছে এইটো DAP পাব কিন্তু MRPটো আপুনি বেলেগ আৰু বুজিছে এইটো MRP জাষ্ট বেছি যিমান 3,000 টকাত পাবই MRPটো আপোনাৰ ইণ্টেনচিভ হয় মানে 3 মাহ হেৰি কৰাৰ পিছত 3 মাহ কৰাৰ পিছত আপুনি 3,000 টকা এটা পাব বুজি পাইছে কিন্তু 3 মাহততো 20,000 3 মাহত 30,000কৈ 60,000 দুজনী নামত হ'লে দুজনী নামত 60,000 পাব এজনীৰ নামত কৰিলে 3 মাহ 10,000কৈ হ'লেও 30,000হে 3,000 তাৰ বাদে প্ৰডাক্ট চেলটো বেলেগ আৰু নিজৰ কমিশ্যনটো বেলেগ কিন্তু আপুনি যদি দুটা কোট যদি চলায় তেতিয়া আপুনি 50,000 পালে নাপালে বছৰত পালে তেতিয়া মান্থলি 3 মাহৰ মূৰত আপুনি 6,000 পালে ঠিক আছে আকৌ যদি আপুনি নেক্সট যদি আপুনি 1 2 3 তেনেকৈ চলায় তেতিয়া আপুনি 5,000 সোমাব বুজিছে দুজনী নামত 10,000 সোমাল আৰু লগতে আপোনাৰ যিটো মানে DAPহে পাব বস্তুখিনি আপুনি কিনিবলৈ MRPটো আপোনাৰ এইটো প্ৰডাক্টৰ ওপৰত লগতে পালে ন সেইটো প্ৰফিট থাকিল সেইটোতো আপোনাৰ 2,000 বা 2,500 টকা প্ৰফিট থাকে আল্টিমেটলি আপোনাৰ কিমান এইফালে দুজনী কোটত 2,500 5,000 টকা কিমানে প্ৰফিট পালে হয়নে আৰু যদি দুজনী কোটত আপুনি ইফালে 5,000 প্ৰফিট পালে আৰু ইফালে আপোনাৰ 5,000 10,000 প্ৰফিট তাৰমানে 15,500 টকা আপোনাৰ হৈ গ'ল কি লোকচান আছে আপুনি কওকচোন থাৰ্ড টাইমত যদি আপুনি আকৌ চিষ্টেমটো আগতকৈ বহুত বেলেগ কৰিলে এতিয়া মানে এময়ে কিন্তু পইচা দিছে খালি কাম কৰিব লাগে এতিয়া আগত যেনেকৈ 3টা জইনিং দিবই লাগিব ব্ৰাউন ন এতিয়া তেনেকুৱা কোনো চিষ্টেম নাই এতিয়া দিব পাৰিলে ভাল কথা যদি দিব বিচাৰে কিন্তু মানে এতিয়া এনেকৈ এজনক দি পেলাই পিচি বা দুজনক দি পিচি তলত মানে যিখিনি প্ৰডাক্ট উঠাব পাৰে তেতিয়া মানে আপোনাৰ আৰু আমাৰ ধৰি লওক এবিঅ' উঠালে পইচা 50 টকা এটা কাটি দিয়ে 5,000 খৰচ হ'লে ন কিন্তু পিচি উঠালে আপোনাৰ কাটি ঠিক আছে পিচি নামত পিচিও কিনি একো নাপায় পিচি খালি DAP প্ৰাইজৰ বস্তুবিলাক কিনিবলৈ পাব বুজি পাইছে তাৰ বেনিফিটটো কিন্তু আপুনিয়ে পাই আছে তেনেকৈ আপুনি যেনেকৈ আকৌ তেনেকৈ 3 মাহ যদি কৰে আপুনি এবছৰলৈ 12 মাহলৈকে এতিয়া জুন মাহৰ পৰা যদি আপুনি আগষ্ট মাহলৈকে যদি হেৰি কৰে বুজি পাইছে আকৌ তাৰপিছত আপোনাক দিব 3 মাহ কৰিলে আকৌ 7,000 দিব তাৰপিছত 10,000 আপুনি কাউণ্ট হিচাপ কৰিলে 25,000 হৈ যায় প্ৰথমবাৰহে 3,000 প্ৰথমবাৰহে 3,000 তাৰমানে প্ৰথমবাৰ 3 মান্থ প্ৰথম কৰিলে 3,000 টকা তাৰপিছত 3 মান্থ বাঢ়ি গৈ থাকে পইচাটো আকৌ 3 মান্থ কৰিলে 5,000 আকৌ 3 মান্থ কৰিলে 7,000 আকৌ 3 মান্থ কৰিলে 10,000 আৰু লগতো আপোনাৰ এইখিনি প্ৰফিটখিনি আছেই ন বহুত ভাল আছে কিন্তু আপুনি দুটা কোট চলাব পাৰিলে কিমান প্ৰফিট চাচোন ডাইৰেক্ট 50,000 টকা এটা পায়ে আছে আৰু লগতে আপোনাৰ এইখিনিতো আছে বেনিফিটখিনি সেইটো একেবাৰে ইজি একদম ইজি ডেভেলপ কৰিবলৈ ৰুমিয়ে বহুত সুন্দৰকৈ বুজাই দিলে মোৰ বিজনেছটোৰ বিষয়ে আজি ইয়াৰ ৰুমিৰ মামাকৰ ঘৰত আহিছিলোঁ মামাকৰ ছোৱালীও জইন কৰিছে মামীয়েকে জইন কৰিছে গতিকে সুন্দৰকৈ বুজাই দিলে আৰু ময়ো আজি বুজি ল'লোঁ অকণমান আগৰখিনিতকৈ ছিষ্টেমটো অলপ বদলি হ'ল গতিকে যদি আপোনালোকৰো কোনোবা প্ৰডাক্ট ল'ব বিচাৰে বা বিজনেছটো কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰিব
খুবেই ভাল বিজনেছ, ৱৰ্ল্ডৰ ভিতৰত ভাল বিজনেছ বুলি ক'ব পাৰি, ইণ্টাৰনেশ্যনেল বিজনেছটো। গতিকে সুন্দৰকৈ আপোনালোকেও কৰিব পাৰিব। মহিলাসকলে বিশেষকৈ 2-4 টকা ঘৰতে পালে মনটোও ভাল লাগে দিয়কচোন, এনেই ঘৰৰ ভিতৰত থকাতকৈ। কাৰণ আজিকালি আমি কি চাবোন ব্যৱহাৰ কৰোঁৱেই, মুখত ঘঁহা ক্ৰীম ব্যৱহাৰ কৰোঁ, টুথপেষ্ট ব্যৱহাৰ কৰোঁৱেই, গোটেই বস্তুখিনি ঘৰতে ব্যৱহাৰ কৰা বস্তু। গতিকে গোটেই ঘৰতে নিজে প্ৰডাক্টখিনি দোকানৰ পৰা আনি আমাৰ দোকানখনৰ পৰা ল'লে এটা আমি নিজেও কমিশ্যন পাব পাৰিলোঁ। গতিকে সুন্দৰ বিজনেছ। আপোনালোকে যদি কৰে, আগ্ৰহী হয়, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। গতিকে ধন্যবাদ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো গৰম যিহেতু, ভাল হৈ থাকক, সুস্থ হৈ থাকক, সকলোলৈকে শুভকামনা জ্ঞাপন কৰি মোৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।